নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে চাইছে ইবেটচেলা ইউটিউব চেনেল। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ফুৰিয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম ফাৰ্ষ্ট বা থাৰ্ড সেমিষ্টাৰত আছে তেওঁলোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা খুব ইম্পৰ্টেণ্ট আপডেট আহিছে। এই আপডেটটো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিব বিচাৰিছো। আশা কৰিছো আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে এই ইউটিউব চেনেলটো সাবস্ক্রাইব করা নাই তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ল'ব। গতিকে এতিয়া হওক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়ে আজি এখন জাননীৰ জৰিয়তে জনাইছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত ফুৰিয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমৰ ফাৰ্ষ্ট সেমিষ্টাৰত নাম ভৰ্তি কৰিছে বা 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিছিলে তেওঁলোকে এতিয়া থাৰ্ড সেমিষ্টাৰত আছে। সেই ছাত্ৰ ছাত্ৰীসকলে 3 ক্ৰেডিট পইণ্টৰ কাৰণে অৰ্থাৎ 75 নম্বৰৰ কাৰণে 75 মাৰ্কছৰ কাৰণে SEC অৰ্থাৎ স্কিল এনহেন্সমেন্ট কোৰ্স নামৰ এটা কোৰ্স বা এখন পেপাৰ ল'ব লাগিব। এতিয়া মহাবিদ্যালয়সমূহক অনুৰোধ জনাইছে যে তেওঁলোকে যাতে তেওঁলোকৰ অধীনত থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰথম ষান্মাসিকত এখন SEC পেপাৰ আৰু দ্বিতীয় ষান্মাসিকত এখন SEC পেপাৰ দিয়ে। গতিকে আপোনালোকে কমেন্ট বক্সত জনাবচোন আপোনালোকে কোনখন মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছে, লগতে আপোনালোকক SEC পেপাৰ কোনখন দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ তথ্যসমূহ পাবৰ বাবে আপোনালোকে ইবেটচেলা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টো আপোনালোকৰ যিমানবিলাক বন্ধু বান্ধৱী আছে সকলোবিলাক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰি ল'বৰ বাবে নাপাহৰিব। উন্নত ভিডিঅ'ত পোৱা প্ৰতিশ্ৰুতিৰে মই জ্যোতি কলিতাই এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছো। ধন্যবাদ। জয় আই অসম।